Hello everyone, welcome to today's session. Kali ami jitu PYQ session start koriছিলো eto ami continue korim tar pisor pora prothom question to UPSC 2022 or prelims ot huda question to sakson consider the following statement keta ki dise. Number 1, a bill amending the constitution requires a prior recommendation of the president of India. Number 2, when a constitution amendment bill is presented to the President of India, it is obligatory for the President of India to give his/her assent. Number 3, a constitution amendment bill must be passed by both the Lok Sabha and the Rajya Sabha by a special majority, and there is no provision for joint sitting. Which of the statements given above are correct? 1 and 2, 2 and 3, 1 and 3, 1, 2, 3. আপোনালোকে ট্ৰাই কৰক, পজ কৰি ল'ব পাৰে, মই এক্সপ্লেইন কৰি আছো. নাম্বাৰ 1 ষ্টেটমেণ্ট যেটো দিছে চাওক, এ বিল এমেন্ডিং দ্য কনষ্টিটিউশ্যন ৰিকুৱায়াৰ্ছ এ প্ৰায়ৰ ৰেকমেণ্ডেশ্যন. এটো লাগে জানো? লাগে নে নাই? চাওক, কনষ্টিটিউশ্যন এমেন্ড কৰাৰ যেটো বিল হেতু আপোনাৰ প্ৰাইভেট মেম্বাৰ আৰু মিনিষ্টাৰ দুয়োজনে আনিব পাৰে. প্ৰাইভেট মেম্বাৰ এজ ৱেল এজ মিনিষ্টাৰ দুয়োজনে দুইটা হাউচতে উত্থাপন কৰিব পাৰে, বোথ হাউচ. আৰু প্ৰেসিডেন্টৰ তাত সন্মতি নালাগে আগৰ পৰা, প্ৰায়ৰ ৰেকমেণ্ডেশ্যন নালাগে. তো এটা ভুল ষ্টেটমেণ্ট. Next statement to, when a constitution amendment bill is presented to the President of India, it is obligatory, mandatory for the President of India to give his/her assent. President bill eta keti asen de article 111 or under hoy 111 or under President assent diye. Yat koise je constitution amendment bill eta jetia duita house pass kore Lok Sabha ar Rajya Sabha, President ta assent dia to বাধ্যতামূলক, mandatory. এটু হসা হয় 24th Constitutional Amendment Act 1971 ত হেতু provision আনা হৈছিল. Okay, so it is true. Number 3, a constitution amendment bill must be passed by both the Lok Sabha and Rajya Sabha by a special majority, and there is no provision for joint sitting. Joint sitting or বিষয়ে আমি কালি পঢ়িছিলো. joint sitting 108 আৰ্টিকেলত উল্লেখ কৰা আছে. জয়েন্ট সিটিং কেতিয়া হ'ব পাৰে? অৰ্ডিনাৰী বিলৰ ক্ষেত্ৰত, মানি বিল আৰু কনষ্টিটিউচনেল এমেন্ডমেন্ট বিলৰ ক্ষেত্ৰত জয়েন্ট সিটিং ফিচাৰটো দিয়া হোৱা নাই. সো ইয়াৰ পৰা আমি গম পাই গলো যে এটো শুদ্ধ. আৰু আগৰ ষ্টেটমেন্টটো চাব লাগিব, কিয়নো এণ্ড দিয়া আছে, বিল মাজ পাছ বাই বোথ দা লোক সভা এণ্ড ৰাজ্য সভা বাই স্পেচিয়েল মেজৰিটি. হয়, দুইটা হাউসে স্পেচিয়েল মেজৰিটিৰ দ্বাৰা পাছ কৰিব। স্পেচিয়েল মেজৰিটি মানে কি? 2/3 মেম্বাৰ্স present, 2/3 members present and voting, আৰু এটো 50% এ সাপোর্ট কৰিব লাগিব, 50% এ সাপোর্ট কৰিব, হেতু হৈছে স্পেশাল মেজৰিটি. তো আমি এই স্টেটমেন্টটো শুদ্ধ পালো. which of the statements given above are correct বুলি কৈছে? 2 and 3 অপশনত নাম্বার বি. ওকে, নেক্সট কোয়েশ্চন এটো সাকশন, which of the following is are the exclusive powers of Lok Sabha? ইয়াৰ ভিতৰত কোন কিটা লোক সভাৰ এক্সক্লুসিভ পাৱাৰ? নাম্বার 1, to ratify the declaration of emergency. আপোনালোকে পজ কৰি ল'ব পাৰে, মই এক্সপ্লেইন কৰিছো যে to ratify the declaration of emergency ডিক্লেয়াৰ কৰোঁতে ৰেটিফাই কৰিব লাগে, হেতু সময়ত লোক সভা কি এক্সক্লুসিভ পাৱাৰ থাকে জানো? নাথাকে. লোক সভা আৰু ৰাজ্য সভাৰ ইকুৱেল পাৱাৰ আছে হেতু ক্ষেত্ৰত, এটো নহয়, ইকুৱেল পাৱাৰ নাই. নাম্বার 2, to pass a motion of no confidence against the Council of Ministers. Council of Minister কাৰ প্ৰতি দায়িত্বশীল? লোক সভা নে ৰাজ্য সভা? আপোনালোকে নিশ্চয় জানে আৰ্টিকেল 75(3) এটো উল্লেখ কৰা আছে যে কাউন্সিল অফ মিনিষ্টাৰ্স আর কালেক্টিভলি রেসপন্সিবল টু রাজ্য সভা, লোয়ার হাউস, রেসপন্সিবল টু
লোকসভা সো যদি নো কনফিডেন্স মোশন আনিব আছে তেতিয়া আমি ক'ত আনিব পাৰিম অকল লোকসভাতে আনিব পাৰিম আৰু সেই পাছটো কি হ'ব পাছ কৰিবৰ কাৰণে এই লোকসভাৰ এক্সক্লুসিভ পাৱাৰ আছে টু ইম্পিচ দ্য প্ৰেসিডেন্ট অফ ইন্ডিয়া প্ৰেসিডেন্ট অফ ইম্পিচৰ কথা কোনটো আৰ্টিকলত কোৱা হৈছে 61 ত হয় সো এটা দুইটা সদনৰে সমান অধিকাৰ আছে তাত আমি দুইটা সদনতে উত্থাপন কৰিব পাৰো মোশন অফ নো impeachment of president of India so এটা কৈছে select the correct answer using the code given below are the exclusive power so এটো তো নহয় কিয়নো লোকসভা ৰাজ্যসভা দুইটাৰ ইকুৱেল পাৱাৰ আছে গতিকে আমি আনসাৰটো কি পালো 2 সাকচন অপচনত আছে নেকি হয় আছে বি 2 only next question consider the following statements number 1 the constitution of India classifies the ministers into 4 ranks namely cabinet minister minister of state with independent charge minister of state and deputy minister আপোনালোকে এইবিলাক নাম শুনিয়ে থাকে এইটো আমাৰ কনস্টিটিউশনত মেনশন কৰা আছে নেকি কনস্টিটিউশন যদি ভালদৰে চাইছে আপোনালোকে চাব এইবিলাক উল্লেখে নাই কাউন্সিল অফ মিনিষ্টাৰ শব্দটোহে আছে কাউন্সিল অফ মিনিষ্টাৰ shall be collectively responsible to the লোকসভা and council of minister along with prime minister shall aid the president এনেকুৱা কিছুমান টাৰ্ম পাব কিন্তু এই যে ইয়াত উল্লেখ কৰিছে কিছুমান ৰ্যাঙ্ক এটো উল্লেখ কৰা আছে জানো নাই এইবিলাক আমি পিছতহে বনাইছো কনস্টিটিউশনত লিখা নাই নাম্বাৰ 2 এটো আর কারেক্ট বুলি কৈছে তো এটো আমি রং পালো এটো উল্লেখ নাই আমাৰ কনস্টিটিউশনত ক্লাসিফাই কৰা নাই নাম্বাৰ 2 the total number of ministers in the union government including the prime minister shall not exceed 15% of the total number of members in the Lok Sabha এটো ইম্পর্টেন্ট কনস্টিটিউশনাল অ্যামেন্ডমেন্ট অ্যাক্টৰ দ্বাৰা আনা হৈছিল জানেনে কোনটো 91st কনস্টিটিউশনাল অ্যামেন্ডমেন্ট অ্যাক্ট 91st কনস্টিটিউশনাল অ্যামেন্ডমেন্ট অ্যাক্ট 2003 এটো কি কৰিছিল স্ট্ৰেংথেন কৰিছিল এন্টি ডিফেকশন ল যেটো আছিল ইট স্ট্ৰেংথেন দা এন্টি ডিফেকশন ল প্ৰথম কেতিয়া আনা হৈছিল এন্টি ডিফেকশন ল 52nd কনস্টিটিউশনাল অ্যামেন্ডমেন্ট অ্যাক্ট 52nd কনস্টিটিউশনাল অ্যামেন্ডমেন্ট অ্যাক্ট 1985 তো ডিসকোয়ালিফিকেশনৰ কথা উল্লেখ কৰিছিল ডিসকোয়ালিফিকেশন অফ মেম্বাৰ অফ পাৰ্লিয়ামেন্টস মেম্বাৰ অফ লেজিসলেটিভ এসেম্বলিজ অন গ্ৰাউন্ডস অফ যেতিয়া এটা পাৰ্টিৰ পৰা আন এটা পাৰ্টিলৈ শিফট কৰে ডিফেকশন যেটো কোৱা হয় আৰু এই 91st কি কৰিছিল জানেনে তো জুনে এটা পাৰ্টিৰ পৰা আন এটা পাৰ্টিলৈ শিফট কৰিব তেও মিনিষ্টাৰ হ'ব নোৱাৰিব বাৰ এটা প্লেস কৰি দিয়া হৈছিল আৰু কোৱা হৈছিল যে 15% ম্যাক্সিমাম স্ট্ৰেংথ হ'ব ম্যাক্সিমাম স্ট্ৰেংথ অফ মিনিষ্টাৰিয়েল কাউন্সিল অফ মিনিষ্টাৰৰ ম্যাক্সিমাম স্ট্ৰেংথ কিমান হ'ব 15% ধৰক 100টা সিট আছে 15টাহে মিনিষ্টাৰ থাকিব পাৰিব তাৰ ওপৰত থাকিব নোৱাৰে It is applicable to both Lokasabha and state legislative assembly. Okay, আৰু স্টেটৰ ক্ষেত্ৰত কি কৈছিলে যে 12 জন মিনিমাম মেম্বাৰ থাকিব 12 জন মিনিমাম মেম্বাৰ মানে মিনিষ্টাৰ 12 জন মিনিমাম মিনিষ্টাৰ আৰু 15% ম্যাক্সিমাম স্ট্ৰেংথ হ'ব মিনিষ্টাৰৰ Okay, so এটো শুদ্ধ স্টেটমেন্ট the total number of ministers in the union government including the prime minister এটো কথা মনত ৰাখিব including the prime minister স্টেটৰ ক্ষেত্ৰত including the chief minister আৰু maximum limit to 15% হ'ব সো আমি কি পালো 2 এটো কারেক্ট পালো অপশনত আছে নে হয় আছে b 2 only can we move to the next question okay আমি তে APSC ৰ ফালৰ পৰা চাম কি আছে APSC 2022 ৰ কোৱেশ্চন এটো Which of the following is not a correct option about the governor's power to make ordinance? Ordinance ki jane ne? Ordinance hoise temporary law. Law kune pass kore? Parliament. Hoine? Act eta kune banai? Parliament. Lokasabhat utthapan hobo tar pisot rajya sabha etu honmoti janabo president e assent dibo. Tetia he eta act hoy. Te jetia session na thake parliament session na thake তেতিয়া ধৰক এটা ইমার্জেন্সি সময় আহি গল তেতিয়া এক্ট এটা লাগিব তেতিয়া আপোনাৰ প্ৰেসিডেন্ট আৰু গভৰ্ণৰ দুইজনকে এটো পাৱাৰ দিয়া হৈছে কেতিয়া বনাব পাৰিব যেতিয়া কাউন্সিল অফ মিনিষ্টাৰ ষ্টেট কাউন্সিল অফ মিনিষ্টাৰ আৰু ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰে ৰেকমেন্ড কৰিব তেখেতে ক'ব যে আমাৰ এটা এক্ট লাগে টেম্পৰাৰী এক্ট সো হেতু হ'ব অৰ্ডিনেন্স এই অৰ্ডিনেন্স মেকিং পাৱাৰটো প্ৰেসিডেন্টৰ আছে আৰ্টিকল 123 প্ৰেসিডেন্টৰ অৰ্ডিনেন্স মেকিং পাৱাৰ
আৰু 123 এটো হল আৰু এটো আছিলে 213 এটো অলপ চেঞ্জ কৰি দিব নাম্বাৰটো 2 টু আগত 1 টু পিছত এটো হল গভৰ্ণৰৰ অৰ্ডিনেন্স মেকিং পাৱাৰ ৰাজ্যপালৰ তো স্টেটমেন্ট কেটা কি দিছে চাওকচোন দা গভৰ্ণৰ মে প্ৰমুলগেট অৰ্ডিনেন্স when legislature or both the houses thereof are in session এইটো স্টেটমেন্ট চালি আমি গম পাম যদি সেশনত থাকে লেজিসলেচাৰ বাই both the houses এটা কথা মত ৰাখিব লেজিসলেচাৰ মানে আপোনাৰ ষ্টেট লেজিসলেটিভ এছেম্বলি বা both the house কিছুমান ষ্টেটত কি আছে বাই ক্যামেৰালিজম আছে যেনেকৈ আমাৰ পাৰ্লিয়ামেন্টত লোকসভা ৰাজ্যসভা আছে ঠিক তেনেকৈ আমাৰ ভাৰতত থকা 28 খন ষ্টেটৰ মাজত আমাৰ ভাৰতত কিমানখন ষ্টেট আছে 28 খন ষ্টেট আৰু 8 খন ইউনিয়ন টেৰিটৰি বৰ্তমানত এই 28 খন ষ্টেটৰ 6 খন ষ্টেটত কি আছে বাই ক্যামেৰালিজম আছে মানে লোৱাৰ হাউস আৰু আপাৰ হাউস দুইটা আছে লোৱাৰ হাউসটোক আমি কি বুলি কওঁ বিধান সভা আৰু আপাৰ হাউসটোক কোৱা হয় বিধান পৰিষদ state legislative assembly and state legislative council so itu kun keta state ase moi etu ullekh kori disu additional information andhra pradesh telangana arunachal pradesh na bhabibo andhra pradesh telangana maharashtra karnataka and UP Bihar এই ছখন ৰাজ্যত বৰ্তমান আমাৰ বাইক্যামেৰালিজম আছে মানে লোৱাৰ হাউস আৰু আপাৰ হাউস দুইটা আছে আচ্ছা যি কি নহক ইয়াত কোৱা হৈছে যে the governor may promulgate ordinance when legislature or both the house thereof are in session সেশনত থাকিলে অৰ্ডিনেন্স কি কিয় বনাব এইটোৱে আমাৰ কাৰেক্ট আনসাৰ নট বুলি কৈছিলে সো এইটো নহয় কিন্তু এইটোৱে শুদ্ধ প্ৰশ্ন মতে এইটোৱে শুদ্ধ এইটো ভুল স্টেটমেন্ট আছিল যেতিয়া সেশনত থাকিব তেতিয়া হলে অৰ্ডিনেন্স আনিব নোৱাৰে বাকি কেটাও চাই লও আমি Article 213 of the Constitution empowers the governor. Hoy. Aru 123 president banabo pare. Number C, the ordinance may be withdrawn by the governor at any time. Hoy. Jikono homoyot etu withdraw koribo pare. Number D to sir, it is not a discretionary power of the governor. Etu discretionary power hone discretionary power kenekwa. Jenekwa governor eta bill withhold kori rakhibo pare teur assent to diat. Ba etu return kori dibo pare state legislature leke. So হেইবিলাক আছে ডিসক্রিশনারি পাওয়ার এটো ডিসক্রিশনারি পাওয়ার নহয় এটো যেতে কাউন্সিল অফ মিনিস্টার স্টেট কাউন্সিল অফ মিনিস্টারে রেকমেন্ড কৰিব তেতিয়াহে বনাব পাৰিব সো এটো শুদ্ধ তো আমি কি পালো এনসারটো এ এটো আপুনি টিক কৰিব ওএমআৰত ওকে তাৰ পিছৰ কোৱেশ্চনটো চাওক Which of the following fundamental rights are available only to the citizens of India? Bharatiya nagorikসকলৰ কাৰণে কোন কেটা available fundamental right? কালি আমি কৈছিলো article 15, 16, 19, 29, 30 এই কেটাই ভাৰতীয় নাগৰিকসকলৰ কাৰণে এতিয়া আমাৰ জানিব লাগিব কোন কেটা আৰ্টিকলত কি কোৱা হৈছে এটো আৰ্টিকল নাম্বাৰ বিলাক দি থকা না এটাত দিছে বাৰু বাকি কেটাটো দিয়া নাই কিন্তু জানিব লাগিব নাম্বাৰ 1 right to equal opportunity in the matter of public employment etu kuntu article ase article 16 ot hoy article 16 ot number 2 to sab equality before law kuntu article ase article 14 right to freedom of religion etu asalote eta section ase amar classify koru ছটা ভাগ আছে right to equality article 14 to 18 তাৰ পিছত right to freedom 19 to 22 তাৰ পিছত right against exploitation 23 আৰু 24 right to freedom 25 to 28 ইয়াত স্পেসিফিক্যালি মেনশন কৰা নাই কোনটো আৰু এটা থাকে educational and cultural rights যেটো 29 আৰু 30 ত আছে তাৰ উপৰি আৰু এটা আছে right to constitutional remedies article 32 যেটো আমি heart and soul of the constitution বুলি কও ডক্টৰ বি আৰ আম্বেদকাৰ সাৰে কৈ গৈছে হয় সো এটো তো আমি চাইছো 25 to 28 আছে কিন্তু স্পেসিফিক্যালি মেনশন কৰা নাই কোনটো হয় 25 নে 26 নে 27 নে 28 right to freedom under article 19 হয় article 19 ৰ কেইটা আছে 6টা right to free speech and expression right to assemble without arms right to form cooperative societies, unions, associations, right to reside in any territory of the country. So, এইবিলাক কিছুমান article 19 ৰ আন্ডাৰত আছে। So, চাকচোন মই কি কৈছো article 15, 19 আপোনাৰ
15, 16, 19, 29, 30 এইকেইটা এই 6টা আৰ্টিকেল সৰি 5টা আৰ্টিকেল আপোনাৰ অনলি ইণ্ডিয়ান সিটিজেনৰ কাৰণে সো আমি কি পাইছো এই 14 টো নহয় এটো নহয় খালি এইটো আৰু এইটো হয় 19 আৰ্টিকেলটো আৰু 16 আৰ্টিকেলটো আছে না অপচনত 1 and 4 1 and 4 আছে বি তো অপচনটো হ'ব বি ওকে নেক্সট কোৱেশ্চন চাওক নাম্বাৰ 30 ইম্পৰ্টেন্ট এই আৰ্টিকেল 32 কলো যে ৰাইট টু কনস্টিটিউশনাল ৰিমেডিজ হাৰ্ট এণ্ড সোল অফ দা কনস্টিটিউশন সো এইটোত ৰিট কিছুমান ইস্যু কৰিব পাৰে সুপ্ৰিম কোৰ্টে 32 আন্ডাৰত ৰিট ইস্যু কৰে ৰিট কেইটা আছে 5টা ইয়াত 4টা উল্লেখ কৰা আছে মেন্ডেমাস কো ৱাৰেন্টো সাৰ্টিঅৰাৰি প্ৰহিবিশন আৰু এটা আছে হেবিয়াস কৰ্পাস হেবিয়াস এই 5টা ৰিট সুপ্ৰিম কোৰ্টে আৰ্টিকেল 32 আন্ডাৰত একেটা ইস্যু কৰে আৰু হাই কোৰ্টে 226 আন্ডাৰত ইম্পৰ্টেন্ট ডিফাৰেন্সিয়েটৰ কি হয় যে এই সুপ্ৰিম কোৰ্টে 32 আৰ্টিকেল আন্ডাৰত কেতিয়াও ৰিফিউজ কৰিব নোৱাৰে এই ৰিট কেইটা ইস্যু কৰোতে কিন্তু হাই কোৰ্টে কৰিব পাৰে ক্যান ৰিফিউজ আচ্ছা প্ৰথমতে চাও কি কৈছে এ ৰিট ইস্যুড বাই কোৰ্ট টু সাম ইনফেৰিয়ৰ অথৰিটি টু ট্ৰান্সফাৰ দা মেটাৰ টু ইট ফৰ ইটস প্ৰপাৰ কনসিডাৰেশন ইজ কল্ড মানে লো কোৰ্ট এটাৰ অথৰিটিৰ পৰা কেছ এটা সুপ্ৰিম কোৰ্টলৈ পঠিয়াব লাগে হেতুৰ কথা কোৱা হৈছে যদি 32 ৰ কথা ভাবো তে সুপ্ৰিম কোৰ্টলৈ পঠাব 226 যদি ভাবো তেতিয়াহলে হাই কোৰ্টৰ লৈ পঠাব যদি ডিস্ট্ৰিক্ট জুডিশিয়াৰিৰ পৰা আচ্ছা তো মেন্ডেমাস মানে কি মেন্ডেমাস মানে হৈছে টু কমান্ড এটা এটা লেটিন শব্দ এটো কেতিয়া ইস্যু কৰা হয় জানেনে এটো এটা পাবলিক অফিচিয়ালৰ এগেইনষ্টত ইস্যু কৰা হয় যেতিয়া পাবলিক অফিচিয়াল জনে নিজৰ ডিউটি নকৰে নিজৰ ম্যান্ডেটৰি ডিউটি নকৰে তেতিয়াহে এই মেন্ডেমাসটো ইস্যু কৰা হয় সো এইটোৰ লগতো মিলা নাই আমাৰ এটো অপচন কাৰেক্ট নহয় কো ৱাৰেন্টো কি হয় জানেনে কো ৱাৰেন্টো by what authority of ইয়াৰ মিনিংটো হৈছে এটো ইস্যু কৰা হয় কিতে মই কৈছো যে আপুনি কোনটো অথৰিটিৰ দ্বাৰা কোনো এটা পাবলিক অফিসত ক্লেম কৰিছে আপোনাৰ লিগ্যাল এসপেক্টটো কি হয় by what authority of you have claimed the post of a public office হেতু হৈছে কো ৱাৰেন্টো সাৰ্টিঅৰাৰি তো এটো হ'ব নোৱাৰে এটো লগত মিলা নাই সাৰ্টিঅৰাৰিটো কি হয় জানে নে ট্ৰান্সফাৰ দা মেটাৰ টু ইট ফৰ ইটস প্ৰপাৰ কনসিডাৰেশন ইয়াৰ মিনিং হৈছে টু বি সাৰ্টিফাইড হায়াৰ কোৰ্টে লোৱাৰ কোৰ্টক এটো ইস্যু কৰে এই ৰিটটো টু বি সাৰ্টিফাইড এটো আমাৰ কাৰেক্ট আনসাৰ প্ৰহিবিশনটো কি হয় প্ৰহিবিশনটো মই কৈ দিছো এটো আপোনাৰ হায়াৰ কোৰ্টে লোৱাৰ কোৰ্টক ইস্যু কৰে কিন্তু এটো মিনিং হৈছে টু ফৰবিড যেতিয়া ধৰক হাই কোৰ্ট এটা তাৰ জুৰিসডিকশন এক্সেস কৰিছে জুৰিসডিকশন থাকে নহয় যেনেকৈ আমাৰ গুৱাহাটী হাই কোৰ্টৰ জুৰিসডিকশন কোনখিনি জানে নে গুৱাহাটী হাই কোৰ্ট আমাৰ অসমৰ কাৰণেও হয় অৰুণাচল প্ৰদেশৰ কাৰণেও হয় নাগালেণ্ডৰ কাৰণেও হয় আৰু মিজোৰামৰ কাৰণে হয় আৰু নৰ্থ ইষ্টৰ বাকি যেটা ষ্টেট থাকি গল আপোনাৰ মণিপুৰ আৰু মেঘালয় এই দুটাৰ নিজৰ আছে ওকে সো এই প্ৰহিবিশনটো হল টু ফৰবিড ওকে এটো যেতিয়া লোৱাৰ কোৰ্ট এটা তাৰ জুৰিসডিকশন এক্সেস কৰি পেলাই তেতিয়া হলেহে আমি এটো ইস্যু কৰা দেখা পাও সো এটো নহয় যদি ট্ৰান্সফাৰ দা কেস or squash the order বুলি কোৱা হয় তেতিয়া হলে হেতু আমাৰ সাৰ্টিঅৰাৰিত আহে এটো হে আনসাৰ কাৰেক্ট আৰু হেবিয়াস কৰ্পাস এটো এক্সপ্লেইন কৰি দিও পাঁচটা আছিল আমাৰ ৰিট হেবিয়াস কৰ্পাস মানে টু হেভ দা বডি অফ মিনিংটো মানে যেতিয়া কোনোবা এজন মানুহক ধৰক পুলিচে ডিটেইন কৰিছে তো সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে এইটো ৰিটৰ আন্ডাৰত পুলিচক আদেশ দিব পাৰে যে মানুহজনৰ বডি মোৰ ওচৰত উপস্থিত কৰোৱা তো এটো হৈছে টু হেভ দা বডি অফ আৰু এটো লিগ্যাল এসপেক্টটো তেতিয়া ভেৰিফাই কৰে সুপ্ৰিম কোৰ্টে যদি লিগ্যালি হয় তেতিয়া তো ডিটেইন কৰিব দিব আৰু যদি লিগ্যাল নহয় তেতিয়া ইহঁতক কি কৰিব এৰি দিব হয় ওকে তাৰপিছৰটো চাওক which of the following features of federalism are not found
ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আমাৰ ভাৰতীয় সংবিধানত কোনকেইটা ফিচাৰ দেখা পোৱা নাযায় ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য ষ্টেটছ আপোনালোকে এবাৰ পজ কৰি চাওক অ'কে মই কৈ দিছোঁ এক্সপ্লেইন কৰিছোঁ ৰিপ্ৰেজেণ্টেশ্যন অফ ষ্টেট আপোনালোকে আৰ্টিকেল 1 যিটো আছে সেইটোতে চাই যে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট আৰু আমি যদি চাওঁ আমাৰ পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰতো যদি ভাবোঁ আৰ্টিকেল 80 কি হয় আমাৰ ষ্টেটৰ পৰা ৰিপ্ৰেজেণ্টেশ্যন হয় হয়নে নাই 4th schedule allocation of seats in the Rajya Sabha তো আমি রিপ্রেজেন্টেশন ইউনিয়ন অফ স্টেট বুলি কও আমি হয় তো এটা আমাৰ ইন্ডিয়াৰ এটা ফিচাৰ ইন্ডিয়ান কনস্টিটিউশনৰ এটা ফিচাৰ হয় ইন্ডিপেন্ডেন্ট জুডিশিয়ারি হয় না হয় ইন্ডিপেন্ডেন্ট জুডিশিয়ারি সেপারেশন অফ জুডিশিয়ারি ফ্রম এক্সিকিউটিভ আর্টিকেল 50 এ কি কয় সেপারেশন অফ জুডিশিয়ারি ফ্রম এক্সিকিউটিভ সেপারেশন অফ জুডিশিয়ারি ফ্রম এক্সিকিউটিভ কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সেপাৰেশন আছে ডিভিজন অফ পাৱাৰ বিটুইন দ্য ইউনিয়ন এণ্ড দ্য ষ্টেট গভৰ্ণমেণ্টছ হয় এটো আছে আমাৰ কোনটো শেডিউলত আছে শেডিউল 7 তাত তিনটা শেডিউলৰ কথা কৈছে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট আৰু কনকারেন্ট লিষ্ট এই যেটো লাষ্টৰ কনসেপ্ট এটো আমি কৰ পৰা লৈছিলো অস্ট্রেলিয়ান কনস্টিটিউশন ইয়েস নাম্বার 3 লিষ্ট 3 লিষ্ট 2 বুলিও কও আৰু লিষ্ট 1 সো এইখিটা আমাৰ ইয়াত উল্লেখ লিষ্ট শেডিউল 7 আছে হয় ডিভিজন অফ পাৱাৰ কোন কেটা সাবজেক্টৰ ওপৰত ইউনিয়নে ল বনাব পাৰিব কোন কেটাৰ ওপৰত ষ্টেটে ল বনাব পাৰিব হেখিনি উল্লেখ কৰা আছে ফেডাৰেল জুডিশিয়ারি এটো আছে নেকি এটো আপোনাৰ আমেৰিকান আছে ফেডারেল জুডিশিয়ারি আমাৰ কি আছে ইন্টিগ্ৰেটেড সুপ্ৰিম কোৰ্ট টু এপেক্স হয় তাৰ পিছত হাই কোৰ্ট বিলাক আহে তাৰ পিছত ডিস্ট্ৰিক্ট জুডিশিয়ারি আহে লোৱাৰ কোৰ্টস যিবিলাক থাকে এনেকুৱা আমাৰ সিস্টেমটো হয় তো আমাৰটো কি হয় ইন্টিগ্ৰেটেড আৰু এটো ফেডাৰেল জুডিশিয়ারি আমেৰিকাৰটো আমেৰিকাত কি হয় যিকেটা ফেডাৰেল ল আছে সেইকেটাহে ফেডাৰেল কোৰ্টে চাব পাৰে এনফোর্স কৰিব পাৰে আৰু ষ্টেট ল বিলাক ষ্টেট আমেৰিকাত 50টা ষ্টেট আছে তো হিয়তৰ স্পেসিফিক ষ্টেট বিলাকত যদি কিবা ইস্যু হয় তো হেইটো ষ্টেটেহে হেখিনি এনফোর্স কৰিব কিন্তু আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত কি হয় সুপ্ৰিম কোৰ্টে আমাৰ 28খন ষ্টেটৰ যিকোনো এটা ষ্টেটৰ যদি কিবা প্ৰবলেম হৈছে যদি সেই ষ্টেটৰ এগেইনষ্টত সুপ্ৰিম কোৰ্টত যায় তেতিয়া কেস ফাইল কৰিব পৰা যায় হয় সো এটো নহয় তো আমি কোনটো পালো 28 ত only 4 it's not found okay 26 আজি last question which of the following is are not parts of the directive principles of state policy uniform civil code for the citizens civil code UCC এটো নিউজত থাকে আপোনালোকে জানে আৰ্টিকেল 44 ত কোৱা হৈছে এটো হয় promotion of international peace and security article 51 number 3 right of minorities to establish and administer educational institutions article 30 organization of agriculture and animal husbandry কোনটো article 48 তে কৈছে কোন কেটা DPSP ত আছে DPSP কৰ পৰা স্টার্ট হয় DPSP 36 ৰ পৰা 51 লৈকে থাকে হয় পাৰ্ট 4 শৰণ সিং কমিটিৰ ৰেকমেন্ডেশনত সৰি হেতু শৰণ সিং কমিটিৰ ৰেকমেন্ডেশনত 4A আহিছিলে যেটো আছিলে ফান্ডামেন্টাল ডিউটি আমি 51A ত পাও হেখিনি তো আমি হেখিনিত না যাও এই DPSP 36 51 সাকশন কোন কেটা আছে 44 51 লাস্টৰ যেটো হেতু হৈছে প্ৰমোশন অফ ইন্টাৰনেশনাল পিস এন্ড সিকিউৰিটি নাম্বার 4 অর্গানাইজেশন অফ এগ্রিকালচার এন্ড এনিমাল হাজবেন্ডারি 32 না এটো ফান্ডামেন্টাল রাইটত আছে এফআর 12 ৰ পৰা 35 হয় গতিকে কোনটো आंसर হ'ব 1 2 and 4 1 to 4 আছে 1 second is not oh not বুলি কৈছে yes 26 not 3 only 3 this is the answer okay hopefully session to ভাল পাইছে যদি ভাল পাইছে সেশন সাবস্ক্রাইব কৰিব চেনেলটো আৰু লাইক কৰিব আৰু এসপাইৰিং ক্যান্ডিডেট বোৰক শেয়াৰ কৰিব থ্যাংক ইউ